ইমান এনৰলমেণ্ট আছে গতিকে আমাৰ সমাজৰো এই বিদ্যালয়খনৰ ওপৰত এখন বিশ্বাস গঢ়ি উঠিছে যে এইখন বিদ্যালয়ৰ পৰা সঁচাকৈ আমাৰ মানৱ সম্পদ গঢ় লৈছে গঢ়ি উঠিছে আৰু যুগ যুগে এই বিদ্যালয়খন এই জেগাতে এনেকৈ প্ৰতিষ্ঠিত হৈ থাকিব আৰু মানৱ সম্পদ গঢ়িব বিভিন্ন বিষয়ত যিবিলাক ছাত্ৰ ছাত্ৰী প্ৰতিষ্ঠিত হৈছে আৰু হৈ থাকিব মোৰ অন্তৰৰ প্ৰতিটো কোণৰ পৰা মই আশা কৰোঁ যে এইখন বিদ্যালয়ত অধ্যয়নৰত সকলো শিক্ষাৰ্থী একোজন মানৱ সম্পদ হিচাপে নিজকে গঢ় লৈ উঠক আৰু নিজকে কেতিয়াও যে ধন অৰ্জনৰ কাৰণে শিক্ষা গ্ৰহণ নকৰিব মই আমাৰ আজিৰ ছাত্ৰ ছাত্ৰীসকল আৰু যিসকল এতিয়ালৈকে প্ৰতিষ্ঠিত হোৱা নাই সেইসকলক অনুৰোধ জনাইছোঁ ধন অৰ্জনৰ কাৰণে শিক্ষা গ্ৰহণ নকৰিব ধন অৰ্জনৰ কাৰণে শিক্ষা গ্ৰহণ কৰাটো জীৱনৰ একেবাৰে লাষ্ট অপচন বুলি বিদুল কুমাৰ হাতীবৰুৱা ছাৰক এখন চেলেঞ্জ চাদৰেৰে সম্বোধন শিক্ষাগুৰু গতিকে তেওঁলোকক আমি অকল আমাক নহয় এজন মানুহ এটা ছাত্ৰক বা এগৰাকী ছাত্ৰক ইয়াত শিক্ষিত কৰা মানে কি বাকী এটা কথা আৰু এটা ডাঙৰ কথা এটা মই কৈ যাওঁ ছাত্ৰ ছাত্ৰীসকল এতিয়া অভিভাৱক সকলো আছে আপোনালোকে এটা কথা মনত ৰাখিব যে ছাত্ৰ ছাত্ৰীক আপোনালোকে কেনেকৈ বনাব সেইটো কাৰণে আপোনালোকে সদায় এটা সাৱধান যে আপোনালোকে ছাত্ৰ ছাত্ৰী সকলো কৰি নিদিব নিজৰ কামখিনি তেওঁলোকক কৰিবলৈ দিয়ক এই যে আপোনালোকে যে কৰি দিয়ে সকলো কাম দৰৱ পাতি খাব লাগিব সেইখিনি তেনেকুৱা কথা নহয় মই এজন বিজ্ঞানী হিচাপে এইখিনি কথা কৈছোঁ আপোনালোকে যি খাব মনৰ সন্তোষেৰে খাব মন বেয়া থাকিলে কেতিয়াও খাদ্য গ্ৰহণ নকৰিব মনৰ সন্তোষত খাব আৰু সদায় পেট ভৰাই কেতিয়াও নাখাব অলপ ভোক ৰাখি খাব যি আহাৰ খালে 3 ঘণ্টাৰ পিছত আপোনালোকৰ পেটটো খালী লাগে জানিব সেইদিনাখনি আপোনালোকে উত্তম আহাৰ খাইছে আকৌ এবাৰ কৈছোঁ যি কাৰণ আহাৰৰ কথা কৈছোঁ যে কাৰণ এটা আছে মই সেইকাৰণে কৈছোঁ যি আহাৰ খালে 3 ঘণ্টাৰ পিছত আপোনালোকৰ পেটটো খালী লাগে তেতিয়া জানিব যে সেইদিনাখন আপোনালোকে উত্তম আহাৰ খাইছে সেই আহাৰটোৱে খাব শৰীৰৰ পুষ্টি নিউট্ৰিশ্যনৰ কাৰণে আপুনি গজালি উলিওৱা মগুটো সঘনাই খাবলৈ চাব অলপ পৰিমাণৰ সঘনাই খাবলৈ চাব প্ৰতিদিনে খাবলৈ চাব আপোনালোকৰ কোনো ধৰণৰ এই কৰোণা তেনেকুৱা জাতীয় সংক্ৰমণে সহজে আপোনালোকক কাবু কৰিব নোৱাৰে নহ'ব বুলি মই নকওঁ কাবু কৰিব নোৱাৰে আৰু এই যে কৈছোঁ যে মই এই কথাখিনি কেলৈ কৈছোঁ ছাত্ৰ ছাত্ৰীৰ আচলতে মগজুৰ বিকাশ হ'ব লাগিব মগজুৰ বিকাশ হ'বলৈ হ'লে আপুনি ক'ৰ পৰা আহিব পোষণটোতো লাগিব ন মগজটোতো বিকশিত হ'ব লাগিব গাটোতো মাচুলটো হ'লেইতো নহ'ব তো পোষণটো ক'ৰ পৰা আহিব এতিয়া আপোনালোকে কি খাদ্য খায় তাৰ পৰা আহিব কি পৰিস্থিতিত খাইছিলে কেনেকুৱা মনৰ অৱস্থাত আপোনালোকে খাইছিলে তাৰ ওপৰত বহুত নিৰ্ভৰ কৰিব আৰু এটা কথা বৰ ডাঙৰ কথা এটা কওঁ দাঁতৰ কামটো পেটক নিদিব কেতিয়াও এই যে আমি যে খাওঁ নহয় তেনেকৈ গিলি থৈ দিওঁ যে সিয়ে আমাৰ একো পোষণ নিদিয়ে বডি ওলোটাই লোকচান কৰে সময় থাকিলে খাব সময় নাথাকিলে যদি ইমান সময় নাই নাখাবই আৰু যদি খাই চুবাই পেলাই খাব সম্পূৰ্ণ চুবাই সেইটোকে কয় দাঁতৰ কামটো পেটক দিয়ে এইবিলাক খুব দৰকাৰী কথা আকৌ ছাত্ৰ ছাত্ৰীসকলৰ আৰু এটা কথা কওঁ তোমালোকৰ পৰীক্ষাৰ সময়ত তোমালোকে ঘপছে থাকি কালিলৈকেতো ইমান পঢ়া নাই আজি একদম ৰাতি পৰীক্ষা পাইছেই গতিকে ৰাতি একদম আগতে 9টা বজাতে শুৱা এতিয়া একদম 11টা বজাই দিলে 12টা বজাই দিলা সি তোমালোকৰ লাভ কৰিছে বুলি ভাবিছে নাই কৰা কিন্তু সি অত্যন্ত লোকচান কৰিছে কিয়নো শৰীৰৰ ভিতৰত এটা ঘড়ী আছে এই ঘড়ীটো এনেকুৱা যে আপুনি চাবচোন 9টা বজাত আপোনালোকে খালে বা 10টা বজাত খালে তাৰ অলপ দেৰি পিছতে সেইটো টাইমতে আপোনালোকৰ টোপনিটো আহিব কিহে কৰিলে সেইটোৱে আপোনাৰ ওচৰত শৰীৰৰ ভিতৰত এটা ঘড়ী থাকে তেনেকৈ ৰাতিপুৱা যেতিয়া সাৰ পাই চাওকচোন অকল সাৰ পোৱাতেই কথা নাই সাৰ পোৱাৰ পিছত কিবা এটা মানুহৰ বডিত এনেকুৱা কিছুমান হয় য'ত নেকি আপোনাৰ মন যাব 1 নম্বৰ কথা বাথৰুম যাবলৈ মন যাব চাওক সাৰ পৰা কিন্তু আধা ঘণ্টা আগতে সেইটো নাযায় নহ'লেতো আপোনালোকে শুবই নোৱাৰিলেহেঁতেন 2 নম্বৰ কথা আপোনাৰ দাঁতত এনেকুৱা এটা হেৰি হ'ব যে আপোনালোকৰ মন যাব যে দাঁতটো ঘঁহিব বা মুখখন ধুব লাগে চকুটো ধুব লাগে এইবিলাক আহি যাব তাৰমানে শুই উঠাটো আপোনালোকে যদি চাই দেখিব যে এইটো এটা এলাৰ্ম এলাৰ্মৰ নিচিনা গতিকে এই যিটো বডি যিটো ঘড়ীটো শৰীৰৰ ভিতৰত থাকে সেইটো যদি ছাত্ৰ ছাত্ৰীসকল ঘপছে তোমালোকে
আজি 9টা বজাত শুইছে, কাইলৈ যদি 12টা বজাত দিয়ে তোমালোকৰ কিন্তু শৰীৰত ডাঙৰ সৰু সকলোকে কৈছোঁ সাংঘাতিক ধৰণৰ এটা আলোড়নৰ সৃষ্টি কৰে। চ' গতিকে যদি তেনেকুৱা চেঞ্জ কৰিবলৈ হয় তেতিয়াহ'লে খুব বেছি আধা ঘণ্টাকৈ সলনি কৰি আনিব লাগে। আজি 9টা আছিলে, কাইলৈ 9:30, পৰহিলৈ 10টা, তাৰ পিছদিনাখন 11টা। তেনেকৈ সদায় চেঞ্জ কৰিব লাগে। ঘপচে কৰিলে কিন্তু ছাত্ৰ ছাত্ৰীসকলে তোমালোকৰ পঢ়া শুনা বা মনত ৰখা শক্তি একো লাভ নকৰে। আৰু সদায় পঢ়িবা এনেকৈ যাতে তুমি তোমাতকৈ সৰু ভাইটি ভণ্টি আছে কোনোবা, তেওঁলোকক যাতে ভালকৈ বুজাব পাৰা, পঢ়ুৱাব পাৰা। যদি তেনেকৈ পঢ়া তেতিয়াহ'লে সেই পঢ়াটো তোমাৰ কামত আহিব। এতিয়া দেখিবা যে তুমি বেলেগ ধৰণে তোমালোকে পঢ়িছা, সদায় আনক পঢ়ুৱাবলৈ তোমালোকে পঢ়িবা, তেতিয়া দেখিবা। ইমাজিন কৰি ল'বা যে মই স্কুলত গৈ সৰু ল'ৰা ছোৱালী, আৰু আজিকালি যিকোনো বিদ্যালয়লৈ গ'লে এই কথাবিলাক কওঁ যে এনেকুৱা কিবা এটা কৰিবচোন পাৰিলে, যে আপাৰ ক্লাছৰ ল'ৰা ছোৱালীয়ে লোৱাৰ ক্লাছৰ ল'ৰা ছোৱালীক পঢ়োঁ, তেতিয়াহ'লে বুজাৰ গোটেই কনচেপ্টটো সলনি হৈ যায়। এইবিলাক মই কথাবিলাক অকল মনৰ পৰাই অহা কথাখিনি কোৱা নাই। এইবিলাকৰ কথাবিলাকৰ সকলো কথাৰ বৈজ্ঞানিক এটা ভিত্তি আছে। সকলো কথাই বিজ্ঞান, বিজ্ঞানৰ অবিহনে একো নহয়। চাওক আপোনালোকে সৰুতে কেঁচুৱা থাকে, ইমান ডাঙৰ সংগে আমি শৰীৰৰ চব অংগ বাঢ়ি যায়, চকুকেইটা জানো বাঢ়ে? ইমান নাকটোও নাবাঢ়ে, কাণখনো নাবাঢ়ে। কাণখননো কেলে ছাইডত হ'ল, নাকটোনো কেলে মুখৰ আগত হ'ল, চকুনো কিয় দুটা হ'ল? চাওকচোন কথাবিলাক অলপ বেলেগ ধৰণৰ নহয়। যদি চকু দুটা যদি কাণৰ জেগাত থাকিলেহেঁতেন কি হ'ল? কাণ দুখন যদি আগত থাকিলেহেঁতেন, অকল দেখিবলৈ ভাল বেয়া সেই পৰ্যায়টোৰ পৰা আঁতৰি যাওক, কামত জানো দিব? দেখিছেনে আপোনালোকে? বিজ্ঞান বেলেগে এটা বিষয় নহয়, বিজ্ঞান বিজ্ঞান, চব বিজ্ঞান। কথা এইটো হৈছে কি, মনটো আপোনাৰ মনত ভাল লাগে বেয়া লাগে কোনে কৰে? কোনে কাকো কোনেও ভাল লগাবও নোৱাৰে, বেয়া লগাবও নোৱাৰে। সেই কামটো নিজেই কৰে, নিজেই কৰে। আমি প্ৰথম হৈছে কি, আমাৰ মগজুটোৱে কি চিন্তা কৰে আৰু মনটোৱে কি চিন্তা কৰে, সেই দুটা যদি মিলাই ল'ব পাৰোঁ, আমাক কোনেও বেয়াও লগাবও নোৱাৰে, ভাল লগাবও নোৱাৰে। আমাৰ নিজৰ মতে আমি সুখী হওঁ। আজি নিজৰ মতে সুখী হয়, কিহে সুখী হয়? আমাৰ মনটো আৰু মগজটো কি কৰে? এই যে আপোনাৰ গৰু গাড়ীখন দেখিছেনে কেতিয়াবা? এটা দুটা ষাঁড় গৰু হৈ পিনে গৰু গাড়ীখন টানি লৈ আছে, ইটো ষাঁড়ে কি ভাবিছে, সিটো ষাঁড়ে কি ভাবিছে, কিন্তু কোনেও নাজানে। আৰু দুইটাই যে একে ভবা নাই, সেইটো কিন্তু আমি জানো। অথচ গৰু গাড়ীখন চলি আছে। এই তেনেকৈ আমি মানুহটো চলি চলি গৈ আছোঁ। এইটো হ'ব নালাগিছিলে। মন আৰু মগজু যেতিয়া কণ্ট্ৰল হৈ যাব, নিজৰ নিজৰ আয়ত্বত আহিব, তেতিয়াই দেখিব আপোনালোক কৃতকাৰ্য হ'ব। সেই কৃতকাৰ্য হোৱাৰ নিয়মো এইখিনি, গতিকে ইয়াক মানি চলিব সদায়। আৰু মানুহে বহুতে সোধে, ছাৰ এটা কথা কওকচোন, পানী কিমান খাব লাগে? সদায় কয় পানী কেনেকৈ খাব লাগে, থিয় হৈ খাব লাগে নে বহি খাব লাগে, নে গোটেই বটলটো ঢালিব লাগে নে হেৰি কৰিব লাগে? এইবিলাক পাই অহা প্ৰশ্ন কিছুমান। মই কওঁ যে তেনেকুৱা কথা নাই, আপোনাৰ পিয়াহ লাগিলে পানী খাব, কিন্তু তথাপি এজন বয়স্ক লোকে 2 লিটাৰ বা 3 লিটাৰৰ ভিতৰত পানী খালে ভাল। কিয়নো পানী কেলৈ লাগে? আপোনাৰ যেনিবা ওজন 70 কেজি, আপোনাক যদি মই চেপি পেলাই উলিয়াই দিওঁ, আপোনাৰ পানী বাকীখিনি গোটেইখিনি পানী হ'ব, খুব বেছি মাংস থাকিব 30 কেজি। গতিকে আপোনাৰ শৰীৰত পানী লাগিবই। গতিকে পানীৰ পৰিমাণটো ৰাখিলে সকলো বেমাৰ আজাৰ বা শৰীৰৰ বিকাশৰ কাৰণে যিখিনি দৰকাৰ সেইখিনি খুবেই দৰকাৰ। ক'ৰ পানী খাব? মিনাৰেল ৱাটাৰ খাবনে নে পুখুৰী ৱাটাৰ খাবনে, ক'ৰ খাব? চবতকৈ ডাঙৰ কথাটো কি গম পাইছে? এই যে টিউবৱেলৰ পৰা পানীটো উলিয়াও নহয় 20 ফুট তলৰ পৰা, কুঁৱাৰ পানীটো আহে ইমান তলৰ পৰা, সিমান তলত পানীৰ সিমান গভীৰতাত কিন্তু বীজাণু নাথাকে। যেতিয়া ওপৰলৈ আহে তেতিয়াহে তাত বীজাণু সোমায়। গতিকে আপোনালোকে যিকোনো পানী অকল মিনাৰেল ৱাটাৰ খাব লাগিব তেনেকুৱা কথা নহয়। আপোনালোকে এটা দীঘলীয়া পাত্ৰ বা বাকেট এটাত থৈ পেলাই, এদিন থৈ পেলাই যদি পানীখিনি পিছদিনাখন ওপৰৰ পানীখিনি লৰচৰ নকৰাকৈ যদি লৈ পেলাই খায়, সেইখিনি আপোনালোকে বিশুদ্ধ পানী পালে। খুব দৰকাৰী এইবিলাক কথা। ছাত্ৰ ছাত্ৰীসকলৰ নিৰোগী হৈ থাকিলেহে তেওঁলোকৰ কিবা এটা ভাল হ'ব পাৰিব। এইবিলাক এচেঞ্চিয়েল কথা, এইবিলাক মানুহে জানিব লাগে। আপোনাৰ ঘৰত যেনিবা জানিব আপোনালোকে যদি কেনেকৈ পেটৰ অসুখ বাঢ়ি গৈছে, ডায়েৰিয়া হৈছে, আপোনালোকে জানিব
ওচৰৰ কোনোবা মেক্সিমাম কেছ কোনোবা এটা লেট্ৰিনৰ টেংকিৰ পৰা কেনেবাকৈ পানী তাৰ পৰা ওলাই আপোনাৰ সেই বাৰীত সোমাইছে বা আপোনাৰ য'ত খোৱা পানী আছে সেইডোখৰত নিশ্চয় সোমাইছে। গতিকে তাত ইমিডিয়েটলি ব্লিচিং পাউডাৰ আনিব লাগে। খোৱা পানী য'ৰ পৰা লয় কুঁৱাই হওক বা টিউবৱেলেই হওক সেইটো আপোনালোকে চাব লাগে যে টয়লেট ভিতৰৰ পৰা পাৰিলে 21 ফুট আঁতৰত থাকিব লাগে। পাৰিলে 21 ফুট আঁতৰত ৰাখিব। এইখিনি খুব দৰকাৰ। আমি বাকী কি হ'ব কি নহ'ব এইবিলাক কথা পতাতকৈ যিখিনি হয় আমি ল'ৰা ছোৱালীখিনি সুস্থভাৱে আমি তাক ডাঙৰ কৰিব পাৰোঁ সেইটো প্ৰথম শাৰীৰিক সুস্থতাটো ডাঙৰ কথা। বাকী আপোনালোকে গাৰ্জেনে যিটো সংস্কাৰ দেখুৱাব সেই সংস্কাৰেই আপোনালোকৰ ল'ৰা ছোৱালীয়ে ল'ব। প্ৰথম পিছত শিক্ষাগুৰুসকল তাৰ আগতে অভিভাৱকসকল আৰু যি ছাত্ৰ ছাত্ৰীসকলক কওঁ তোমালোকৰ কাৰণে মা দেউতা আৰু শিক্ষক এই তিনিজনক পৃথিৱীত জানিবা তোমালোকৰ যি গুৰু কোৱা ঈশ্বৰ কোৱা আল্লাহ কোৱা যি কোৱা তাৰপিছতেই কিন্তু এই তিনিজন। সন্মান ৰাখিবা, সদায় আনক সন্মান কৰিবলৈ শিকিবা, দেখিবা তোমালোকৰ উন্নতি কেতিয়াও বাধাগ্ৰস্ত নহয়। পৃথিৱীত চবকে ভাল পাবা, কি দৰকাৰ পৰিছে বেয়া পাবলৈ, কি দৰকাৰ পৰিছে খং কৰিব, চবকে ভাল পাবা। আজিৰ দিনটো চোৱাচোন প্ৰেক্টিছ কৰি এটা অভ্যাস কৰিলে। অভ্যাস কাক কয়? অভ্যাস এইটোক কয় যিটো ক'ব নোৱাৰাকৈ কৰি থকা কামটোকে কয় অভ্যাস। গতিকে মই যেনিবা আজি বহুত দিন ট্ৰাই কৰি অভ্যাস কৰি ল'লোঁ যে মই চবকে যাকে পাম তাৰপিছত হাঁহি মাতিম ভালকৈ ভালকৈ মোৰ অভ্যাস হৈ যাব। সমাজখন গোটেইখন মোৰ নিজৰ হৈ পৰিব, থাকি ভাল লাগিব। সেই তেনেকৈ ধৰণে আপোনালোকে আগবঢ়াব, ছাত্ৰ ছাত্ৰীসকলকো তেনেকৈ আগবঢ়াওক। বাকী বিজ্ঞানৰ বাকীবিলাক কথা কেতিয়াবা এখন স্কুললৈ আহিম ছাত্ৰ ছাত্ৰীসকলক লগ ধৰি তেতিয়া এইবিলাক কথা পাতিম। পঢ়া শুনাৰ কথা তেতিয়া পাতিম। আজি এখন সমাজত আৰু পঢ়া শুনাৰ কথা বা তেনেকুৱা ধৰণৰ কথা নকওঁ বা নাপাতোঁ। বাকী আজি সময়ৰ বৰ মোৰ বিশেষ তাগিদা আছে। এতিয়া মই আকৌ দুলীয়াজানলৈ যাব লাগিব। গতিকে আপোনালোকে দিয়া এখন মৰম আৰু সন্মানৰ কাৰণে মই আপোনালোকক মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু অন্তৰৰ পৰা আপোনালোকক প্ৰণাম কৰিছোঁ। ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আমাৰ শ্ৰদ্ধাৰ বৈজ্ঞানিক তথা আজি আমাৰ মুখ্য অতিথি আমাৰ বৰালী ছাৰক আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আশা কৰিছোঁ বৰালী ছাৰে আজি তেওঁৰ মূল্যৱান সময় ব্যয় কৰি আমাৰ মাজত আহি যিখিনি আমাক দিহা পৰামৰ্শ আগবঢ়াইছে সেইখিনি আমি সকলোৱে অনুকৰণ কৰিলে আমাৰ জীৱন ধন্য হ'ব বুলি ভাবিছোঁ। লগতে বৰালী ছাৰৰ সুস্বাস্থ্য কামনা কৰিছোঁ। এতিয়া কাৰ্যসূচীৰ তৃতীয় দফাত আছে সম্বৰ্ধনা অনুষ্ঠানটি চলাই নিয়াৰ কাৰণে সম্পাদক জিতুল আহমেদ ডাঙৰীয়াক মই
মাঝে মাঝে আর ঘন কাম করে কত যতনে হাইরে সিরিস্তর কত জানে কজনে আর ঘন কাম করে কত যতনে হাইরে সিরিস্তর কত জানে কজনে চড়ি দেখে লোকে ঘুরি ঘুরি গ্রাহকের নাওয়া চড়ি দেখে লোকে ঘুরি ঘুরি নাচুয়া চড়িব তোকে মজে সমস্তে নাচুয়া চড়িব তোকে মজে হাইরে তো হাইরে হাই না দেখিলে প্রাণ যায় মা কসম নাচুয়া চড়িব তোকে মজে কসম সেরে নাচুয়া চড়িব তোকে